আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত মই পেনকেক বনাইছিলোঁ। তাৰ কাৰণে এয়া চেনিকল লৈ লৈছোঁ মই। মোৰ ওচৰত জাহাজী কল নাছিলে, সেইকাৰণে চেনিকল ল'লোঁ। তাৰপিছত অ'টছ অকণমান দি দিলোঁ, ডিম এটাও এনেকৈ ভাঙি দিছোঁ। ডিম দিয়াৰ পাছত গাখীৰ অকণমান এড কৰি দিলোঁ। গাখীৰ দিলে হেনো টেষ্টটো ভাল হয়। আৰু লগতে মই বেকিং অকণমানো দিছিলোঁ আৰু চেনি অকণমান এড কৰি দিছোঁ। চেনি বৰ বেছি দিয়া নাই, যিহেতু কল দিছোঁৱে মিঠাই। আকৌ এয়া ধুনীয়াকৈ মই মিক্সিত বেটাৰটো বনাই ল'লোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই, আগে পিছে বনোৱা নাই, আনে বনোৱা দেখিহে থাকোঁ। আকৌ কি বা হয় সেয়াও ভয়ে ভয়ে বনাইছোঁ, সেইকাৰণে বেছিও বনোৱা নাই। বেয়া হ'লে আকৌ কোনে খাব, নষ্ট হ'ব এনেই, সেইকাৰণে কমকৈ বনাইছিলোঁ। কিন্তু বেয়া হোৱা নাছিলে দেই। ধুনীয়াকৈ ননষ্টিক টাৱা এখনত মই ৰিফাইন অকণমান সানি পেলাই এনেকৈ মোহাৰি দিছোঁ, তাত দি দিয়া নাই। মোহাৰি পেলাই ধুনীয়াকৈ বেটাৰটো দি পেলাই ঢাকি দিছোঁ। ঢাকি দিলে বস্তুটো ধুনীয়াকৈ সিজে আৰু খাবলৈ ভাল হয়, ফুলি যায় অকণমান। ফাৰ্ষ্ট টাইম বনাইছিলোঁ যদিও কিন্তু বেয়া হোৱা নাছিলে দেই, ভালেই হৈছিলে বাৰু। এয়া হৈছে মোৰ ফাইনেলি পেনকেক। কেনেকুৱা হৈছে জনাব। আৰু লগত এয়া গাখীৰৰ চাহ। মোৰ ওচৰত চকলেট চিৰাপ নাছিলে যিহেতু, সেইটো কাৰণে মই কি কৰিলোঁ, এয়া খাটি মৌজোল দেই আছিলে, ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে। এয়া মৌজোল অকণমানকে দি দিলোঁ। খাবলৈ কিন্তু বেয়া হোৱা নাছিলে। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ যদিও। কেনেকুৱা হৈছে জনাব।